চুতীয়া উন্নয়ন পৰিষদ অসমৰ দ্বাৰা 2022-23 বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰী এককালীন সাহায্য পুঁজিৰ অধীনত উত্তৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত লক্ষ্মীনাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ আধাৰশিলা স্থাপন কৰে। চুতীয়া উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি ফিতা কাটি শুভাৰম্ভ কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই। অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, চুতীয়া উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ পুলয় কমল বৰুৱা, সদস্য ৰাতুল দাসৰ লগতে লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি সম্পাদকৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত। গোটেই লক্ষীনাৰায়ণ ক্ষেত্ৰ চুতীয়া জাতিৰ ৰজা লক্ষীনাৰায়ণ আৰু তেওঁ 1400 চনৰ পৰা 1420 চনলৈকে এই সমগ্ৰ অঞ্চলত তেওঁ ৰাজত্ব কৰিছিল। আৰু এই কথাটো আমি কোৱা নাই যে বুৰঞ্জীয়ে সেই কথাটো কয় যে আমাৰ যিখিনি ভূমিদান যিখন ফলি, সেই ফলিত উল্লেখ আছে লক্ষীনাৰায়ণে 1400 চনৰ পৰা 1420 চনলৈকে এই গোটেই লখিমপুৰ জিলাখনতেই তেওঁ ৰাজত্ব কৰিছিল। আৰু লক্ষীনাৰায়ণৰ নাম অনুসৰিয়েই লখিমপুৰ জিলাখন লক্ষীনাৰায়ণৰ নাম অনুসৰিয়েই লখিমপুৰ জিলা হিচাপে নামাকৰণ হৈছিল। গতিকে আজি আমি লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আৰু উন্নয়ন পৰিষদৰ আমি সহযোগত লখিমপুৰৰ ত্যাগক্ষেত্ৰত আমি লক্ষীনাৰায়ণৰ আজি আমাৰ প্ৰতিমূৰ্তিৰ যিটো লাই খুঁটা আমি স্থাপন কৰিছোঁ। আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত আছিল, মানৱ ডেকা ডাঙৰীয়া উপস্থিত আছে, আমাৰ উন্নয়ন পৰিষদৰ ফুলকমল ডাঙৰীয়া দেৱ ইয়াত উপস্থিত আছে। গতিকে আমি ভাবিছোঁ খুব সোনকালেই আমি আমাৰ এই লক্ষীনাৰায়ণৰ মূৰ্তিটো আমি ইয়াত স্থাপন কৰিবলৈ আমি সক্ষম হ'ম। আৰু আমি ধন্যবাদ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক MLA ডাঙৰীয়াক, যিহেতু MLA ডাঙৰীয়াৰ সহায় সহযোগিতা নোহোৱা হ'লে আমি ত্যাগক্ষেত্ৰত আমি মাটিখিনি আমাৰ চুতীয়া সন্মিলনত আমি নাপালোহেঁতেন। গতিকে আজিৰ এই সভাখতে আমি তেওঁলৈ আমাৰ চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহুনুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদি।